নমস্কাৰ, মই উত্তল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য এটা নতুন অধ্যায়। সত্যত আমি যি কম সঁচা কথা ক'বলৈ চেষ্টা চলাম। গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈৰ প্ৰসংগ আমি উত্থাপন কৰিব বিচাৰিছোঁ। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ ব্ৰিটিছ পাছপোৰ্ট আছিল। এলিজাবেথ গগৈৰ পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছিল। বিয়াৰ পূৰ্বে এলিজাবেথ ইছলামাবাদত কৰ্মৰত অৱস্থাত আছিল। এনে এটা প্ৰতিষ্ঠানত কাম কৰিছিল, যিটো প্ৰতিষ্ঠানত এলিজাবেথৰ সহযোগীগৰাকী পাকিস্তানৰ অন্যতম উপদেষ্টা আছিল আৰু ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এই সমগ্ৰ ব্যৱস্থাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব আৰক্ষীক প্ৰদান কৰিছিল। আৰক্ষীয়ে লগে লগে STF গঠন কৰে। STF গঠন কৰাৰ লগে লগে ছ'চিয়েল নেটৱৰ্কিং ছাইটত অসম আৰক্ষীক বিভিন্নজনে সমালোচনা কৰে। বহুতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে এলিজাবেথৰ নাগৰিকত্ব বা ISR সম্পৰ্কৰ বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰণালয় বা গৃহ মন্ত্ৰণালয়ৰ বিষয়। ইয়াত অসম আৰক্ষীয়ে কি কৰিব? অসম আৰক্ষীক হাঁহিয়তিৰ পাত্ৰ কৰিবলৈ খুব চেষ্টা চলোৱা হৈছিল। কিন্তু শেহতীয়াভাৱে অসম আৰক্ষীয়ে যিবোৰ কাম কৰিছে, সেইবোৰ কাম যদি ভালকৈ মন কৰে তেতিয়া গম পাব যে এলিজাবেথ গগৈ সংক্ৰান্তত STF যথেষ্টখিনি আগবাঢ়ি গৈছে। এলিজাবেথ গগৈৰ হাতত ব্ৰিটিছ পাছপোৰ্ট আছে, আমি সকলোৱে জানো। গৌৰৱ গগৈৰ লগত বিয়া পতাৰ প্ৰায় 13-14 বছৰ হৈ গ'ল। কিন্তু এজন ৰাজনীতিবিদৰ সৈতে বিয়া হোৱাৰ পিছতো এলিজাবেথ গগৈয়ে ভাৰতীয় নাগৰিকত্ব নল'লে বিটিছ পাছপোৰ্ট লৈ আছে। ব্ৰিটিছ পাছপোৰ্ট যোগে বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল যে বিয়াৰ পিছত এলিজাবেথে ইছলামাবাদৰ পৰা দিল্লীলৈ আহোঁতে লগত সামৰিক বাহিনীৰ কেইবাজনো বিষয়া তথা পাকিস্তানৰ একাংশ শীৰ্ষ বিষয়াক লৈ আহিছিল। আৰু তেওঁলোকে নতুন দিল্লীত ডাঙৰ ডাঙৰ 5-star হোটেলত বাহৰ পাতি থকাৰ পৰিৱৰ্তে সৰু সৰু হোটেলত বাহৰ পাতি বহুদিন কাম কৰিছিল। আনকি গৌৰৱ গগৈয়ে নতুন দিল্লীস্থিত পাকিস্তানৰ দূতাবাসত যোৱাৰ বাতৰিও হিমন্ত বিশ্বই অভিযোগ উত্থাপন কৰিছিল আৰু কি বিষয়ত আলোচনা কৰিছিল সেয়া গৌৰৱ গগৈৰ পৰা জানিব বিচাৰিছিল। কিন্তু আজি পৰ্যন্ত গৌৰৱ গগৈয়ে সেই সংক্ৰান্তত কোনো উত্তৰ নিদিলে। ইয়াৰ পিছতে STF গঠন কৰা হয়। STF গঠন কৰাৰ পিছত এই বিষয়টোক একাংশ লোকে ছ'চিয়েল নেটৱৰ্কিং ছাইটত হাঁহিয়তিৰ পাত্ৰ কৰি তুলিছিল। কিন্তু যোৱা 24 ঘণ্টাত তাৎপৰ্যপূৰ্ণ ঘটনা সংঘটিত হৈছে। STFৰ উচ্চস্তৰীয় সূত্ৰই আমাক জানিবলৈ দিয়া মতে কালিৰ দিনটোত ব্ৰিটিছ এম্বেচিৰ অৰ্থাৎ ব্ৰিটিছ দূতাবাসৰ দুজনকৈ কৰ্মচাৰীক STFৰ দলটোৱে জেৰা কৰিছে। অৰ্থাৎ অসম আৰক্ষীয়ে গঠন কৰা স্পেচিয়েল, ক্ষমা কৰিব STF বুলি মই ভুল কৈ আছোঁ, SIT বনাইছিল। আচলতে অসম আৰক্ষীয়ে গঠন কৰি দিয়া স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম, মই পুনৰ কৈছোঁ STF বুলি ভুল কৰিছিলোঁ, আচলতে SITয়ে তেওঁলোকে গৈ ব্ৰিটিছ এম্বেচিৰ দুগৰাকী কৰ্মচাৰীক জেৰা কৰিছে। তেওঁলোক কোন? এগৰাকী হৈছে ডক্টৰ নুপুৰ বৰুৱা, আনগৰাকী হৈছে অনিৰ্বাণ গাংগুলী। অনিৰ্বাণ গাংগুলী আৰু নুপুৰ বৰুৱা দুয়ো ব্ৰিটিছ এম্বেচিৰ দুগৰাকী কৰ্মচাৰী, অৰ্থাৎ ব্ৰিটিছ দূতাবাসৰ কৰ্মচাৰী। এতিয়া প্ৰশ্ন হৈছে তেওঁলোকৰ পৰা কি সোধা হৈছে? যিহেতু আমি দৰ্শকসকলে জ্ঞাততে পুনৰ কৈছোঁ এলিজাবেথ গগৈৰ লগত ব্ৰিটিছ এম্বেচি পাছপোৰ্ট আছে, ব্ৰিটিছ পাছপোৰ্ট আছে। গতিকে সেই ব্ৰিটিছ পাছপোৰ্টখন লৈ এলিজাবেথে ক'ত ক'ত ভ্ৰমণ কৰিছে তাৰ বিতং তথ্য ব্ৰিটিছ এম্বেচি বা ব্ৰিটিছ দূতাবাসৰ লগত আছে। সেয়েহে SITৰ ফালৰ পৰা নতুন দিল্লীত বাহৰ পাতি থাকি ডক্টৰ নুপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলীক জেৰা কৰা হৈছে যে এলিজাবেথ গগৈ ক'ত ক'ত গৈছিল, এলিজাবেথ গগৈৰ পাছপোৰ্টখনৰ বিতং তথ্য উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা হৈছে। দৰ্শকৰ জ্ঞাততে জনাওঁ, ইয়াৰে যিগৰাকী ডক্টৰ নুপুৰ বৰুৱাৰ কথা কোৱা হৈছে, তেওঁৰ স্বামী এজন অসমীয়া আৰু তেওঁ হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক, অৰ্থাৎ JNUৰ এজন অধ্যাপকৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ কিবা সম্পৰ্ক আছে নেকি বুলি অনুসন্ধান চলোৱা হৈছে। আৰু সেই ব্যক্তিগৰাকীৰ পিতৃ তৰুণ গগৈৰ সৈতে অতি ঘনিষ্ঠ আছিল, এটা ভাল বন্ধুত্ব আছিল। সেই সূত্ৰে হয়তো গৌৰৱ গগৈ JNUৰ অধ্যাপকগৰাকীৰ সৈতে সম্পৰ্ক আছিল আৰু সেই সূত্ৰেই ব্ৰিটিছ এম্বেচিত কৰ্মৰত JNUৰ অধ্যাপকগৰাকীৰ পত্নী ডক্টৰ নুপুৰ বৰুৱাৰ জৰিয়তে বিভিন্ন কাম কাজ কৰিছিল। SITৰ ফালৰ পৰা এই ঘটনা সংক্ৰান্তত এতিয়া মুখ খুলিব খোজা নাই। আমি অসম আৰক্ষীৰ বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছিলোঁ, কি তথ্য পালে সেই বিষয়ে তেওঁলোকে অৱগত কৰিবলৈ অস্বীকাৰ কৰিছে। মাত্ৰ এটাই তথ্য আমাৰ হাতত আহিছে যে ডক্টৰ নুপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলী ব্ৰিটিছ দূতাবাসত থকা দুজন ব্যক্তিক জেৰা কৰিছে SIT দলটোৱে। পুনৰ কৈছোঁ যে SIT দলটোৱে জানিব বিচাৰিছে এলিজাবেথ গগৈৰ পাছপোৰ্টৰ বিষয়ে। এলিজাবেথ গগৈৰ লগত যিহেতু ভাৰতীয় পাছপোৰ্ট নাই, এলিজাবেথ ক'ত ক'ত গৈছে তাৰ তথ্য ভাৰত চৰকাৰৰ হাতত নাথাকে। সাধাৰণতে ব্ৰিটিছ পাছপোৰ্ট থকা এগৰাকী নাগৰিকৰ বহুত সুবিধা থাকে। দেশৰ ভিন্ন প্ৰান্তত তেওঁলোকে আগতীয়াকৈ ভিছা নলৈ ব্ৰিটিছ পাছপোৰ্ট দেখুৱাই প্ৰৱেশ কৰিব পাৰে। ইয়াৰ বিপৰীতে ভাৰতীয় পাছপোৰ্ট থাকিলে সেই সুবিধা নাপায়। দ্বিতীয়তে ব্ৰিটিছ নাগৰিক এগৰাকীৰ সৈতে পাকিস্তানৰ নাগৰিকৰ সুসম্পৰ্ক থকাৰ বিভিন্ন সময়ত খবৰ আহিছে। সেই সত্ৰে এলিজাবেথে যিহেতু ইছলামাবাদত কৰ্মৰত অৱস্থাত আছিল, পৰৱৰ্তী সময়তো ইছলামাবাদৰ সৈতে যোগাযোগ আছিল, সেয়েহে জানিব বিচৰা হৈছে এলিজাবেথ গগৈৰ পাছপোৰ্টৰ বিষয়ে। এই বিষয়ে জানিবলৈ চেষ্টা চলোৱা হৈছে যে স্থলপথৰে এলিজাবেথৰ সৈতে গৌৰৱ গগৈ ইছলামাবাদলৈ গৈছিল নেকি। আৰু লাহে লাহে বহুবোৰ তথ্য সন্মুখলৈ আহিছে। এই সমগ্ৰ তথ্য আহৰণৰ পিছত
SITয়ে এই বিষয়ে প্ৰতিবেদন দাখিল কৰিব ৰাজ্য চৰকাৰক হয়তো ৰাজ্য চৰকাৰে এই বিষয়ে গৃহ মন্ত্ৰালয়ত প্ৰতিবেদন দিব বা প্ৰতিৰক্ষা মন্ত্ৰালয় বা বৈদেশিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰা হ'ব যদিহে ব্ৰিটিছ পাছপৰ্ট লৈ এলিজাবেথ গগৈয়ে ভাৰতত বাহৰ পাতি থাকি ভাৰত বিৰোধী কিবা কাৰ্য কৰিছে তেনেহ'লে এলিজাবেথ গগৈৰ সেই ব্ৰিটিছ পাছপৰ্ট ভাৰতত বাতিল কৰা হ'ব অৰ্থাৎ সেই পাছপৰ্টৰ ভিত্তিত এলিজাবেথক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৈছে গৌৰৱ গগৈৰ পিছত এটা ডাঙৰ হাতী লাগি আছে কি হাতী সেই বিষয়ে তেওঁ স্পষ্ট হোৱা নাই অৰ্থাৎ ইয়াৰ পৰা এটা ধাৰণা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত যথেষ্ট তথ্য আছে এলিজাবেথ আৰু গৌৰৱ সংক্ৰান্তত হয়তো এতিয়াও মুখ খোলা নাই প্ৰতিবেদন হোৱাৰ পিছত সমগ্ৰ তথ্য দাখিল কৰা হ'ব কিন্তু বাস্তৱ সত্যটো হ'ল যে যোৱা 24 ঘণ্টাত SIT দলটোৱে ব্ৰিটিছ এম্বেচিৰ দুগৰাকী কৰ্মচাৰী ডক্টৰ নুপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলীক জেৰা কৰিছে আৰু তেওঁলোকৰ পৰা কিছু তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰে ধন্যবাদ